মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আফ্ৰিনা পাৰভিন। মই আজি তোমালোকৰ অসমীয়াৰ কিতাপখনৰ পাঠ নম্বৰ 6টি বুজাবলৈ ওলাইছোঁ। পৃষ্ঠা নং 47 তোমালোকে আটাই মোৰ সতে পাঠটি লাইন বাই লাইন চাই যাবা। পাঠটিৰ নাম হৈছে সাহসী ল'ৰাজন। এই পাঠটিত আমাক কি কৰা হৈছে, এজন সাহসী ল'ৰাৰ কথা কোৱা হৈছে। আজিৰ পৰা কেইবাশ বছৰৰ আগৰ কথা। সেই সময়ত অসমত এজন বৰ সাহসী ল'ৰা আছিল। অতি কম বয়সতেই তেওঁ ভৰা লুইত সাঁতুৰি পাৰ হৈছিল। এবাৰ তেওঁ দুৰ্দান্ত ষাঁড় গৰু এটাৰ শিঙত ধৰি বগৰাই দিছিল। কি কোৱা হৈছে, আজিৰ পৰা কেইবাশ বছৰৰ আগৰ কথা, মানে বহুত শ বছৰ আগতে কি কৰিছিল, এজন অসমত বৰ সাহসী ল'ৰা আছিল। তেওঁ কি কৰিছিল, অতি কম বয়স থাকোঁতে তেওঁ কি কৰিছিল, ভৰা লুইত এটা নদী, সেই লুইতৰ যেতিয়া ভৰা আছিল, পানী পূৰাও ভৰি আছিল লুইতৰ, তেতিয়া সেই লুইতত তেওঁ সাঁতুৰি ইপাৰৰ পৰা সিপাৰ হৈছিল। আৰু এবাৰ কি কৰিছিল, তেওঁ দুৰ্দান্ত ষাঁড় গৰু এটাৰ শিঙত ধৰি বগৰাই দিছিল। দুৰ্দান্ত মানে এটি খুব শক্তিশালী ডাঙৰ ষাঁড় গৰু এটাৰ শিঙত ধৰি সেই ষাঁড় গৰুটোক মাটিত বগৰাই দিছিলে। ল'ৰাজনৰ সৰুতেই মাক ঢুকায়। বুঢ়ীমাক খেৰখুটিয়েই তেওঁক ডাঙৰ দীঘল কৰে। ল'ৰাজন যে কেৱল বলৱান বা সাহসী আছিল তেনে নহয়, সৰুৰে পৰা তেওঁৰ বুদ্ধিও আছিল প্ৰখৰ। ইয়াতে কি কোৱা হৈছে, ল'ৰাজন খুব কম বয়স থাকোঁতে, সৰু থাকোঁতে তাৰ মাক ঢুকাইছিল। তাৰপিছত কি কৰিছিল, তেওঁৰ বুঢ়ীমাক আইতাক এজনী আছিল, তেওঁৰ নাম আছিল খেৰখুটি। তেওঁৱে কি কৰিছিল, সেই ল'ৰাজনক ডাঙৰ দীঘল কৰিছিল। ল'ৰাজনে যে কেৱল বলৱান বা সাহসী আছিল সেইটোৱে নাছিল, তেওঁ কি আছিল, সৰুৰে পৰাও বুদ্ধিও আছিল অতি প্ৰখৰ। তেওঁ খুব বুদ্ধিয়কো আছিল। মানে ল'ৰাজন শক্তিশালী বলৱানটো আছিলে, তেওঁৰ বুদ্ধিও খুব প্ৰখৰ আছিল, খুব বুদ্ধিয়ক আছিলে। তেওঁ সেই সময়ৰ আজিৰ নিচিনা পঢ়াশালী নাছিল। গুৰুৱে ছাত্ৰসকলক ঘৰতেই ৰাখি পঢ়াইছিল। পঢ়াশালীক টোল বুলিছিল। টোলৰ শিষ্যসকলৰ ভিতৰত এই ল'ৰাজন আছিল গুৰুৰ অতি প্ৰিয় শিষ্য। কি হৈছিল সেই সময়ত আজি যেনেকৈ আমাৰ পঢ়াশালী আছে, স্কুল থাকে, সেই সময়ত সেই স্কুল নাছিলে। তেতিয়া কি কৰিছিল, গুৰু মানে হৈছে শিক্ষক বা টিচাৰে নিজৰ যিবোৰ ষ্টুডেণ্ট আছিল, বাচ্চাবোৰ বা ছাত্ৰ ছাত্ৰীসকলক নিজৰ ঘৰতেই ৰাখি সিহঁতক কি কৰিছিল, পঢ়াইছিল। আৰু সেই সময়ৰ যিবোৰ স্কুল আছিল সেইবোৰক টোল বুলি কোৱা হৈছিল। টোলৰ শিষ্যসকলৰ ভিতৰত মানে সেই সময়ৰ টোলৰ বা স্কুলৰ যিমান ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰী আছিল, তাৰ ভিতৰত এই সাহসী ল'ৰাজন কি আছিল, টিচাৰৰ বা শিক্ষকৰ অতি প্ৰিয় আছিল, খুব পচন্দৰ ষ্টুডেণ্ট আছিলে বা ছাত্ৰ আছিলে। পঢ়াশালীত ক খ শিকিয়েই এই ল'ৰাজনে এটা পদ্য ৰচনা কৰে। তেওঁ ৰচনা কৰা এই পদ্যটোক আকাৰ ইকাৰ নাছিল। এনেধৰণৰ পদ্য অসমীয়া ভাষাত এইটোৱেই প্ৰথম। তেওঁ কি কৰিছিল, ক খ যেতিয়া শিকিছিল স্কুলত, তেওঁ কি কৰিছিল, ক খখন শিকিয়ে তেওঁ এটি কবিতা ৰচনা কৰিছিল, কবিতা লিখিছিল। তেওঁ ৰচনা কৰা এই যিটো কবিতা লিখিছিল, সেই কবিতাটিৰ আকাৰ আৰু ইকাৰ নাছিল, তেনেকৈ তেওঁ কবিতাটি লিখিছিল। এনেধৰণৰ পদ্য অসমীয়া ভাষাত এইটোৱেই প্ৰথম। আৰু এই কবিতাটি যিটো ইয়াতে দিয়া আছে, তেওঁ লিখা আকাৰ ইকাৰ নোহোৱাকৈ, কোনো ধৰণৰ মাত্ৰা নোহোৱাকৈ লিখা এইটো প্ৰথম অসমীয়া কবিতা। পদ্যটো হৈছে বা কবিতাটো এনেকুৱা ধৰণৰ: কৰতল কমল কমল দল নয়ন, ভৱদৱ দহন গহন বন শয়ন, নপৰ পৰ সতৰত গময়, সভয় মভয় ভয় মমহৰ সততয়, শৰতৰ বৰ সৰহত দশ বদন, সগচৰ নগধৰ ফনধৰ শয়ন, জগদঘ মপহৰ ভয় ধৰণ, পৰপদলয় কৰ কমলজ নয়ন।
এই কবিতাটিত কোনে লিখিছিল সেই সাহসী আৰু বুদ্ধিয়ক ল'ৰাজনে এইটো লিখিছিল এইটোত কি কৰিছিল আকাৰ ইকাৰ এইবোৰ মাত্ৰা একোৱেই নাছিল আৰু এইটো আকাৰ ইকাৰ নোহোৱাকৈ লিখা প্ৰথমটো এনেকুৱা কবিতা আছিল এই কবিতাটি আমাৰ ক'ৰ পৰা তুলি দিয়া হৈছে সেইটো আমাক ইয়াতে দিয়া হৈছে এই কবিতাটি আমাক বেজবৰুৱা গ্ৰন্থাৱলীৰ পৰা যেটো প্ৰথম খণ্ড আছে তাৰে দ্বিতীয় প্ৰকাশৰ পৃষ্ঠা নম্বৰ 226 পৰা আমাক এই কবিতাটি তুলি দিয়া বা ইয়াতে দিয়া হৈছে এই ল'ৰাজন বিশ্বলৈ মহাপুৰুষ হিচাপে পৰিগণিত হ'ল তেওঁ অসমীয়া ভাষাত বহুতো পুথি ৰচনা কৰি থৈ গৈছে এই পুথিসমূহ অসমীয়া ভাষাৰ অমূল্য সম্পদ কি কৰিছে সেই যিজন সাহসী আৰু বুদ্ধিয়ক ল'ৰা আছিল তেওঁ পিছলৈ কি কৰিছিল মহাপুৰুষ হিচাপে পৰিগণিত হৈছিল সেই যিজন ল'ৰা আছিল তেওঁ পিছলৈ এজন মহান ব্যক্তি হিচাপে সমাজত কি হৈছিল পৰিগণিত হৈছিল তেওঁ অসমীয়া ভাষাত বহুতো পুথি ৰচনা কৰি থৈ গৈছে পুথি মানে কিতাপ তেওঁ বহুতো ধৰণৰ বিভিন্ন ধৰণৰ কি কৰিছিল কিতাপ লিখি থৈ বা ৰচনা কৰি থৈ এই পুথিসমূহ অসমীয়া ভাষাৰ অমূল্য সম্পদ যিবোৰ কিতাপ লিখিছিল সেইবোৰ আমাৰ অসমীয়া ভাষাৰ অমূল্য সম্পদ অমূল্য মানে হৈছে সেইবোৰ বস্তু যিবোৰ আমি মূল্য দিও বা পইচা দিও কিনিব নোৱাৰো তেওঁৰ কিতাপসমূহ আমাৰ অসমীয়া জাতিৰ কাৰণে ইমানেই বেছি প্ৰয়োজনীয় বা লাগতিয়াল বা কামত অহা বস্তু তেওঁই হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তেওঁৰ নাম কি আছিল মহাপুৰুষ তেওঁৰ নাম আছিল শ্ৰীমন্ত শংকৰদেৱ তেওঁ যিহেতু আমাৰ কাৰণে বহুত মানে এগৰাকী মহান ব্যক্তি আছিল তেওঁক আমি মহাপুৰুষ বুলি মানো ঠিক আছে সো ছাত্ৰ ছাত্ৰীসকল এয়াই আছিল তোমালোকৰ আজিৰ পাঠটিৰ ওপৰত কিছু আলোচনা আশা কৰিছোঁ তোমালোকে আটাই পাঠটি ভালদৰে বুজি পাইছা